যিসকলৰ সৰুৰে পৰা আৰ্মিত যোৱা এটা সপোন আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অগ্নিবীৰত নতুনকৈ 25,000ৰো অধিক পদ মুকলি হৈছে। এইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনি পদত এপ্লাই কৰিবলৈ বয়স কিমান হ'ব লাগে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে আৰু এইখিনি পদৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অগ্নিবীৰত যাম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অগ্নিবীৰৰ ফালৰ পৰা নতুনকৈ যি 25,000ৰো অধিক পদ মুকলি হৈছে সেইখিনি পদৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এইখিনি পদৰ এপ্লাই লাষ্ট হৈছে 1 এপ্ৰিল। 1 এপ্ৰিললৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে 1 এপ্ৰিললৈকে ৰৈ নাথাকিব, কিয়নো আপোনালোকৰ লাষ্টৰ ফালে ছাৰ্ভাৰৰ প্ৰব্লেম হয়। এতিয়া নতুনকৈ যি 25,000 অধিক পদ মুকলি হৈছে সেই পদখিনি 5টা ভাগত ভাগ কৰি দিছে। এতিয়া আপোনালোকৰ যিটো জেনেৰেল ডিউটি, তাৰপিছত অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ষ্ট'ৰ কিপাৰ টেকনিকেল আৰু অগ্নিবীৰ ট্ৰেডছমেন আপোনালোকৰ 5টা ভাগত ভাগ কৰি দিছে। তাৰপিছত এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হ'ব লাগে যিখিনি অগ্নিবীৰ GD টেকনিকেল এছিষ্টেণ্ট ট্ৰেডছমেন সেইখিনি পদত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 17.5 পৰা 22 বছৰ। এতিয়া যিসকলৰ বয়স বেছি হৈছে তেওঁলোকৰ বাবে ভাল খবৰ, এইবাৰ আপোনালোকৰ বয়সটো 1 বছৰ বঢ়াই দিছে। আগতে বয়স দিয়ে 17.5 পৰা 21 বছৰ, কিন্তু এইবাৰ 17.5 পৰা 22 বছৰ কৰি দিছে। তাৰপিছত আপোনালোকৰ যিকেইটা হাবিলদাৰৰ পদ মুকলি হৈছে তাত এপ্লাই কৰিবলৈ বয়স হ'ব লাগে 20 পৰা 25 বছৰ। তাৰ পৰা আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰা যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেই এডুকেশ্যন কোৱালিফিকেশ্যনটো সকলো পোষ্টৰ বাবে বেলেগ বেলেগ। এতিয়া যিটো GD জেনেৰেল ডিউটি পদ আছে সেই পদটোত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে 10 পাছ আৰু আপোনালোকৰ পাৰ্চেণ্টেজ হ'ব লাগিব 45 আৰু পাৰ ছাবজেক্টত 33 মাৰ্ককৈ থাকিব লাগিব। এতিয়া বহুতৰে এনেকুৱা হয় তেওঁলোকে ধৰি লওক পাৰ্চেণ্টেজ 50 আছে কিন্তু কোনোবা এটা ছাবজেক্টত মাৰ্ক কম আছে, তেওঁলোকে 30 পাইছে, তেতিয়া তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। পাৰ ছাবজেক্টত 33 থাকিব লাগিব আৰু লগতে আপোনালোকৰ 45% থাকিব লাগিব। এতিয়া বহুতৰে GDটো এটা সপোন থাকে। তাৰপিছত যিটো অগ্নিবীৰ টেকনিকেল কৈছে সেইটোত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ আৰু ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। তাৰপিছত অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰত এপ্লাই কৰিবলৈ আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, 50% থাকিব লাগিব, প্ৰতিটো ছাবজেক্টতে 40 মাৰ্ক থাকিব লাগিব আৰু আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। তাৰপিছত অগ্নিবীৰ ট্ৰেডছমেনত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হ'ব লাগে চিম্পুল 10 পাছ আৰু আপোনালোকৰ 33 পাৰ ছাবজেক্টত থাকিলে হৈ যাব। কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই, কিন্তু 33 পাৰ ছাবজেক্ট লাগিব। তাৰপিছত যিটো অগ্নিবীৰ ট্ৰেডছমেনৰ পদ আছে তাত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পুল 8 পাছ। এতিয়া যিসকলে আপোনালোকৰ কম পঢ়িছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ আপোনালোকে চিম্পুল 8 পাছ কৰিলে ট্ৰেডছমেনত এপ্লাই কৰিব পাৰিব। তাৰ পৰা আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ যিটো এপ্লিকেশ্যন ফিজ সেইটো হৈছে 250 টকা। যিসকল জেনেৰেল OBC EWS ST SC সকলো কেন্দ্ৰীয় বাবে এপ্লিকেশ্যন ফিজ সমান আৰু সকলো কেন্দ্ৰীয় 250 টকা পে'মেণ্ট কৰিব লাগিব। তাৰ পৰা এইখিনি পৰা যিটো চিলেকশ্যন প্ৰচেছ তাত টোটেল ষ্টেপ থাকে 5টা। যিটো ফাৰ্ষ্ট ষ্টেপ হৈছে ৰিটেন টেষ্ট, তাৰপিছত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপৰা টেট টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। এতিয়া GD ক্ষেত্ৰত কোনো ধৰণৰ টেট টেষ্ট নহয়, আপোনাৰ যিখিনি ট্ৰেডছমেনৰ কৈছে সেইখিনিহে আপোনালোকৰ যিটো আপোনালোকৰ টেট টেষ্ট সেইটো অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব তাত আপোনালোকৰ ৰানিং থাকিব আৰু পুল আপ থাকিব। এতিয়া ৰানিংটো দুটা গ্ৰুপত ধৰে, আপোনালোকৰ ৰানিং হয় 1600 মিটাৰ। যিসকলে 5.5 মিনিটৰ ভিতৰত 1600 মিটাৰ কমপ্লিট কৰে তেওঁলোকক ফাৰ্ষ্ট গ্ৰুপত আৰু তেওঁলোকে 60 নম্বৰ পাব। তাৰপিছত যিসকলে 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমায়, মানে 5.5 মিনিটৰ 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত সোমায়, তেওঁলোকে গ্ৰুপ 2 সোমাব আৰু 40 নম্বৰ লাভ কৰিব। এতিয়া আপোনালোকৰ যিসকলে অগ্নিবীৰত যাম বুলি ভাবি আছে তেওঁলোকে প্ৰথম ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক, কিয়নো আপোনালোকৰ প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। যদিহে আপুনি ৰিটেন টেষ্টত পাছ কৰে তেতিয়াহে আপুনি ফিজিকেল টেষ্টলৈকে যাব পাৰিব। এতিয়া মই নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ ৰিটেন টেষ্টত কোনটো টপিকৰ পৰা কিমানটাকৈ কুৱেশ্যন আহিব আৰু আপোনালোকৰ ৰিটেন টেষ্টটো কেনেকুৱা হয় আপোনালোকৰ ভালকৈ এটা ভিডিঅ' বনাম। তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্টত আপোনালোকৰ ৰানিংটো কেনেকুৱা হয় বা আপোনালোকৰ বিমটো আপোনালোকে কিমান বাৰ মাৰিলে কিমান মাৰ্ক লাভ কৰিব আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই জনাই দিম। এতিয়া আপোনালোকে প্ৰথম এপ্লাই কৰক, কিয়নো এপ্লাই লাষ্টৰ ফালে ৰৈ নাথাকিব, আপোনালোকৰ ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব
আৰু আপোনালোকে কেতিয়াবা পাহৰণটো থাকি যায়, গতিকে আপোনালোকে প্ৰথমতে এপ্লাই কৰি থৈ দিয়ক। এতিয়া অসম বন বিভাগৰ ক্ষেত্ৰতে বহুতো এনেকুৱা হ'ল যে তেওঁলোকে পাছত এপ্লাই কৰিম ভাবি থাকোঁতে লাষ্ট ডেট পাৰ হৈ গ'ল, কিন্তু তেওঁলোকৰ ভাগ্য ভাল আছিল কাৰণ আকৌ এপ্লাই খোলাই দিলে। কিন্তু আপোনালোকে নাভাবিব অগ্নিবিৰত আপোনালোকক আকৌ ৰিএপ্লাই নিদিয়ে, আপোনালোকৰ 1 এপ্ৰিলৰ দিনা এপ্লাই আপোনালোকৰ শেষ কৰি দিব। গতিকে আপুনি যদি অগ্নিবিৰত যাম বুলি ভাবি আছে প্ৰথম এপ্লাই কৰক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ আগতে আৰ্মিত যাবলৈ হ'লে প্ৰথম অপেনেলি হয়, কিন্তু আজিকালি আপোনালোকৰ ৰিটেন টেষ্ট দি দিছে, গতিকে আপোনালোকৰ আজিকালি এনেকুৱা হয় যে আপোনালোকৰ ৰিটেন টেষ্ট কম্পিটিশ্যন হয়, আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় তাত ইমান বেছি কম্পিটিশ্যন হয়। এতিয়া আপোনালোকৰ ফিজিকেল টেষ্টত 100টা লৈ দৌৰিবলৈ দিয়ে, কিন্তু আগতে যেতিয়া অপেনেলি হয় তাত আপোনালোকৰ 300 কিবা 350 লৈ একেলগে দৌৰিবলৈ দি দিয়ে আপোনালোকক, আৰু তাৰ ল'ৰা ৰাখে মাত্ৰ 7জন নাইবা 9জন, কেতিয়াবা 10জনলৈকে ৰাখি দিয়ে। আপোনালোকৰ তাত কোনো ধৰণৰ সময় নাথাকে, আপোনালোকৰ যিকেইজন আগত পায় তেওঁলোকে ৰাখি দিয়ে। আপোনালোকৰ তেতিয়া বহুত বেছি কম্পিটিশ্যন হয়, আপোনালোকৰ ৰাতি 9টা 10টাৰ পৰা লাইন পাতিব লাগে আৰু আপোনালোকৰ পাছদিনা ৰাতিপুৱাহে আপোনালোকৰ যিটো ৰানিং সেইটো হয়। কিন্তু আজিকালি আপোনালোকৰ বহুত বেছি ভাল হৈছে, আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টটো আগৰ লেখীয়া আপোনালোকৰ ইমান কম্পিটিশ্যন নাই, কিন্তু এতিয়া মেইন কম্পিটিশ্যন ৰিটেন টেষ্টত হয়। গতিকে আপুনি যদি অগ্নিবিৰত এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে প্ৰথম আপুনি ৰিটেন টেষ্টৰ ভালদৰে পঢ়া শুনা কৰক আৰু লগতে ফিজিকেল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক। এইখিনিতে আপোনাক কৈ যাওঁ, যিসকলে এবাৰ আপোনালোকৰ যিটো অপেনেলিত গৈছে তেওঁলোকে জানে অপেনেলিত যোৱাৰ যিটো অভিজ্ঞতা সেইটো বহুত বেলেগ। এতিয়া মই অপেনেলিত এবাৰ অংশগ্ৰহণ কৰিছোঁ আৰু তাত মোৰ ভাল হৈছিলে। আপোনালোকক সেইখিনি কথা বেলেগ এটা ভিডিঅ'ত বনাম, মোৰ যিটো আৰ্মি চাকৰি সেই আৰ্মি চাকৰিটো কিয় নহ'ল আপোনালোকৰ নেক্সট এটা ভিডিঅ' মই জনাই দিম। মই আৰ্মিত কিয় চাকৰি নহ'ল, এইটো বহুত এটা দীঘলীয়া কাহিনী হয়, সেইটো আপোনালোকক নেক্সট এটা ভিডিঅ' জনাই দিম। গতিকে আপোনালোকক আকৌ কৈছোঁ, আপোনালোকে প্ৰথম এপ্লাই কৰক, লাষ্ট ডেটৰ ফালে ৰৈ নাথাকিব আৰু লগতে ভালদৰে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আপুনি যদি ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰি পাছ কৰি যায় তেতিয়া আপোনালোকে ফিজিকেল টেষ্টত অলপ কম হ'লেও আপুনি ধুনীয়াকৈ এটা চাকৰি পাই যাব। ধন্যবাদ।